নমস্কাৰ, মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনালোঁ। নুমলীগড় ৰিফাইনেৰী লিমিটেড নগৰাঞ্চলত ৭৭তম স্বাধীনতা দিৱসৰ উপলক্ষে পেৰেডৰ অনুশীলন। আহক অলপ চাওঁ। প্ৰায় ৩টা বজাৰ পৰা গধূলি ৫:৩০-৬টালৈকে আজি এসপ্তাহ ধৰি কঠোৰ পৰিশ্ৰম কৰি আছে। আপোনালোকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰি দিব। ইয়াতে আছে আপোনাৰ CICF আছে, AISF আছে, নগৰাঞ্চলৰ চিকিউৰিটিসকল আছে, TPSৰ ষ্টুডেণ্ট আছে। ২৬ জানুৱাৰীত পেৰেড চাবলৈ মানুহ যথেষ্ট হয়। ওচৰ এৰিয়াৰ যিমান মানুহ আহে, প্ৰায় সংখ্যক মানুহেই আহে ইয়াৰ পেৰেড চাবলৈ। আৰু পেৰেডৰ পিছতে সৰু সৰু ল'ৰা ছোৱালী কিছুমানৰ ডান্স আছে DPS স্কুলৰ। তাৰো অনুশীলনৰ কিছুমান ভিডিঅ' মই আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ। কণমানি সৰু সৰু ল'ৰা ছোৱালী, আৰু খুব সুন্দৰকৈ সিহঁতে কৰিছে। কাইলৈ চাই ভাল পাব। ৰ'ব, ইয়াত মুখ্য আকৰ্ষণ থাকে ডগ স্কোৱাড শ্ব'। লগতে হৈ আছে কুঞ্জকানন পুষ্প মেলা। বিভিন্ন ঠাইৰ পৰা পুষ্প আনি ইয়াতে বিক্ৰী কৰা হৈছে আৰু কম্পিটিশ্যনো পতা হৈছে। কম্পিটিশ্যনটো কেৱল নগৰাঞ্চল লোকসকলৰ বাবে। আকৰ্ষণীয় পুৰস্কাৰ দিয়া হয় বিজয়ীসকলক। আহিব আপোনালোকে সকলোৱে পুষ্প মেলাত ভাগ লৈ, আৰু লগতে এয়া ফটো কম্পিটিশ্যনো পতা হয়। কোনে কিমান ধুনীয়াকৈ ফটো মাৰিছে তাৰ